ৰাতিপুৱা 8টা বজাত 8:30 বজাত তেল ভৰাইছে আহিছে ইয়াতে 200 টকা তেল ভৰাইছে ভৰাই পেলাই আধা কিলোমিটাৰ বি যোৱা নাই 10 মিটাৰ বি যোৱা নাই এইটো পুৰা মানে অফ হৈ গ'ল তাৰপিছত নাই আৰু হৈ গ'ল আৰু নাই আৰু যা গ্ৰেজতে আছে গাড়ীত এইটো পেট্ৰল পাম্পতে এইটো ইণ্ডিয়ান অইল কিমান গাড়ী 28-30টা মান আছে আৰু কমপ্লেইন আহি থাকিব এতিয়া কিলে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কিমান 150-100 মানটো হৈ গ'ল চাগে ভুৰা মানুহকেইটা এতিয়া চবে লাহে লাহে গম পাই আছে আৰু মানুহকেইটা আহি আছে ইয়াত বটল লৈ নি পেলাই আহি আছে চবে দেখাই আছে এইকাৰণে আমি বাৰে বাৰে আমি এপিল কৰি আছো যে কাৰ্বি আংলং অটোনমাস কাউন্সিল আমাৰ কাউন্সিল অথৰিটি তাৰপাছত আমাৰ ডিসি আমি ৰিকুৱেষ্ট কৰিছে এপিল কৰিছে যে আজিৰ পৰা এই কাৰ্বি সাৰ্ভিস ষ্টেচনটো সিজ হ'ব লাগে ইয়াত ঘটনাটো ঘটি থাকে কিছুমান সময়তো পানী কিছুমান কেৰাচিনত মিলাই পেলাই সিহঁতে মানে এনেকা ব্যৱসায়টো চলাই আছে মানুহক এনেকা ঠগন দি আছে সিহঁতে গতিকে আমি যে ক'ব বিচাৰিছোঁ চাৰ্ভিচত লাইচেন্স চব অথৰিটিক মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এইটো চাৰ্ভিচ তেতিয়ালৈকে বন্ধ কৰিব লাগে যাতে সোনকালে এইটোৱে আৰু থেংক ইউ আপুনি কি পাইছে নাই মই স্পেশালিস্ট নহয় জাস্ট ম্যাজিস্ট্রেট ডিসি অফিসার কমপ্লেইন্ট আহিছিল সেইবাবে আমাৰ আহিবলগীয়া হ'ল কি কমপ্লেইন মেম ওভাৰ দ্য ফোন মোৰ সিনিয়ৰছে জনাইছিল